নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ভকতিৰ মহাসাধনৰ ফলত বিধি নিষেধৰ দোষে কেনেকৈ নাপায় দুলৰি। ৰাম ভকতি কৰিয়া একোৱে অপেক্ষা নকৰে যাৰা সকল, এহি মানে মাত্ৰ জানিবা নিশ্চয়। ভকতিৰ মহাফল ইহাৰ সাধন কহোঁ শুনিও ক, হৃদ তুমি সাক্ষাৎ ভকতি বিনাই আন কিছু কাম নবাঞ্চে যিটো মাত, তাৰা সবে পাইব ভকতিৰ সুখ। নাহিকে মাত্ৰ সংশয়, শোক উদাসীন শোক বা গৃহস্থ, দুহানি শোক নিশ্চয়। প্ৰকৃতিত পৰময়ী মহেশ্বৰ, নাহিয়ে নমোত পৰি, মোতে মাত্ৰ সম ভাবি যিটো নৰে, একান্ত ভকতি কৰে। বিধি নিষেধৰ যত গুণ দোষ, নুচুৱে কহিলো নিষ্ট, যিহেতু একান্ত ভকত জনৰ, মই ভৈলো মহাবিষ্ট। প্ৰকৰণ অৰ্থ উপসংহৰিয়া, শুনিও কহোঁ তোমাত, দিলৈ উপদেশ পন্থ যিটো ইটো, প্ৰৱৰ্তে মাত্ৰ সাক্ষাৎ। নিৰ্গুণ পুৰুষ যিটো পৰম ব্ৰহ্ম, জানিব সুলভে মোক, কালৰ মায়াক বিক্ৰম ৰহিত, পাইব সুখে মোৰ লোক। শুনা বুদ্ধ জন কৰি স্থিৰ মন, কহিল যেন ঈশ্বৰে, সকলো শাস্ত্ৰৰ এহি মানে সাৰ, নাহি আৰু
পৰ ভাগৱত শাস্ত্ৰ চাহি পূৰ্বাপৰ ঈশ্বৰ বাক্য প্ৰমাণী কহিলো ভকতি ধৰি সম্পত্তি এই সত্যহে নজানি শ্ৰীমন্ত উত্তম পুৰুষ দৈৱকী নন্দনয়ানন্দ সিন্ধু তাহান চৰণ পংকজত যিটো কৃপাম কৰন্দ বিন্দু তাহাৰ প্ৰসাদে মোৰ পৰম বিবেক বাহিল আশী সেই মই বিষ্ণু পুষিতি হুতীয়া পৰমহংস নাশী ভক্তি ৰত্নাৱলী কৰিল গ্ৰন্থন যেন লৈ ৰমতি তাহাৰ প্ৰথম বিৰচন কথা এই মানে সমাপতি দুৰ্ঘোৰ সংসাৰে সাগৰ নিকাৰ তৰিবা কবি চাজাৰ কেৱল কৃষ্ণৰ চৰণ পংকজে ভকতি কৰাষাৰ এতেকে বৈকুণ্ঠ সহিতে ভকতি আনন্দ লভি বাসুখী ধৰা গুণ নাম তেজি আন কাম ৰাম ৰাম বোলা মুখে হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। কৃষ্ণই উদ্ধৱক কৈছে, অৰ্থাৎ পৰমাত্মাই আমাৰ মনুষ্যৰূপী লোকসকলকে কথাখিনি কৈছে ভক্তিৰ তত্ত্ব, যে ভক্তি কৰি আনক উপেক্ষা নকৰে, আনৰ কাৰণে আশা কৰি নাথাকে যিসকলে, যে তেখেতসকলৰ ভক্তি হৈছে মহালাভ। ইয়াৰ সাধন কৈছে যে ভক্তিৰ বিনাই আন কিছু একান্ত ভক্তে কেতিয়াও মনত বাঞ্ছা নকৰে, যে ভকতিৰ সুখতেই সৰ্বক্ষণে তেখেতসকল মজি থাকে। তেখেতসকল উদাৰখিনিয়েই হওক কিংবা গৃহস্থৰ লোকেই হওক, এই দুই লোকেই নিশ্চয়কৈ তৰিব পাৰে এই সংসাৰৰ পৰা। আত্মা ঈশ্বৰ কৃষ্ণৰ তেখেত প্ৰকৃতিটো পৰ, যে তেখেত কৃষ্ণই কৈছে উদ্ধৱক যে মোতকৈ এই সংসাৰত কোনো নাই, যে মোক যিজনে সমস্ততেই সম্ভাৱী একান্ত মনে ভক্তি কৰে তেখেতসকলক
কোনো বিধি নিষেধৰ দোষে দোষ গুণে নাপায়। কাৰণ কৃষ্ণ একান্তৰ ভক্তৰ মহা ইষ্ট হৈ থাকে, সেইকাৰণে কোনো বিধি নিষেধৰ দোষ গুণে আহি তেওঁলোকক নাপায়হি। যে যিখিনি উপদেশ তত্ত্ব দিলে ইয়াত যিসকলে প্ৰৱৰ্তন কৰে এই সংসাৰৰ পৰা অচিৰে উদ্ধাৰ হ'ব পাৰে। যে নিৰ্গুণ পুৰুষ তেখেতেই পৰম ব্ৰহ্ম, যে মোক সকলোৱে সুলভে তোমালোকে জানিবা। এই কথা দৃঢ়তাই স্থিৰভাৱে ল'লে তেতিয়া কি হয়, কাল আৰু মায়া এইবিলাক সদায় আঁতৰি থাকে ঈশ্বৰ কৃষ্ণৰ ভয়ত, আৰু সুখে এই সংসাৰৰ পৰা অচিৰে উদ্ধাৰ হ'ব পাৰে। যে কৃষ্ণই দৈৱকীৰ নন্দন, তেখেতেই পুৰুষ, তেখেত নন্দৰ আনন্দৰ সিন্ধু, তেখেতৰ চৰণ পংকজত যে মকৰন্দৰ ৰসত আমি ৰতি থাকিব লাগে, অৰ্থাৎ কৃষ্ণৰ নাম আমি প্ৰাণ কৰিব লাগে, তেতিয়া ভক্তিৰ বৃদ্ধি হয়। কাৰণ তেখেতৰ বাহিৰে এই সংসাৰত আন একো নাইকিয়া। যে তেখেতক ভক্তি কৰিলে ভক্তিৰ সহ পৰম আনন্দে বৈকুণ্ঠত থান পায়। সেইকাৰণে আন বেদৰ অভিহিতবিলাক এৰি তেখেতৰ গুণ নাম লৈ আগবাঢ়িলে সকলো লোকৰ বৰ্তমান পৰজন্মৰ কাৰণে উপকাৰ হয়। কিন্তু মিছা ঠগ প্ৰবঞ্চক এইবিলাক থাকিব নালাগিব। শুনা সভা মহা জনৰ ধৰ্মক, প্ৰাণান্তিকো দুখ পাইলে নেৰয় সত্যক। সাৰ্বভৌম ৰাজপদ পুত্ৰ ভাৰ্যা যত, চাণ্ডালত আপোনাক বিকিলা সত্যত। হেন জানি মহাজনে নেৰিবা সত্যক, সত্য শাস্ত্ৰ তত্ত্ব জানি ভজি হৰিক। সত্যেনে উধক অসত্যে অধোগতি, হেন জানি সত্যক ৰাখিবে কৰা মতি। যে আমাৰ সকলো লোকেই আমি ঈশ্বৰ কৃষ্ণৰ নাম গুণ ধৰ্ম আমি পালন কৰিব লাগে। যে প্ৰাণান্তিক দুখ পালে লোভ লালসা ধন টকা পইচা অকণমান আনন্দৰ কাৰণে ঠগ প্ৰবঞ্চক কৰিলে এইবিলাক একোখন জাল। মিছা ঠগ প্ৰবঞ্চক চলাহী প্ৰতাৰণা আহি আছোঁ গৈ আছোঁ, ই একোখন জাল। সেই জালত সেই বিচনাত পেলাই লৈ যমৰ কিং কৰে, মলিমম ইয়াত পেলাই শুদ্ধ বস্তুটোহে নিব, আৰু এই 84 নৰকুণ্ডত ঘূৰাই লৈ ফুৰাব অধৰ্ম অসৎকৰ্ম কৰিলে। সেইকাৰণে প্ৰাণান্তিক দুখ পাইলে কেতিয়াও এই মুখখনে মিছা কথা ক'ব নাপায়। এই মুখখনতে ঈশ্বৰ আছে, সঁচা ক'লে তাতে ঈশ্বৰক পায়, মিছা ক'লে কেতিয়াও ঈশ্বৰ নাথাকে। যে চাণ্ডালে কি কৰিছিলে, সাৰ্বভৌম ৰাজপদ নিজক চাণ্ডালত নিজেই বিক্ৰী কৰিছে, আৰু ব্ৰাহ্মণক পুত্ৰ আৰু ভাৰ্যাক বিক্ৰী কৰিছে। সেইকাৰণে সত্যক ৰাখিবৰ কাৰণে সদায় সত্য শাস্ত্ৰ তত্ত্ব জানি ঈশ্বৰ কৃষ্ণক ভজিব লাগে। হৰিচন্দ্ৰই নিজে চণ্ডালত বিক্ৰী কৰিছে, পুত্ৰ আৰু ভাৰ্যাকো বিক্ৰী কৰি তেখেতৰ সত্যৰ কাৰণে নিজৰ ধৰ্ম ৰক্ষা কৰি তেখেতসকল কি হ'ল, সেই অযোধ্যাবাসীৰ সহ সকলো প্ৰজা বৈকুণ্ঠপুৰীলৈ তেখেতে লৈ গ'ল তেখেতৰ ধৰ্মৰ বলত। সত্যেনে উধক, সঁচা কথা সত্য ক'লে গৰাকীয়ে উদ্ধগতি কৰায়, অসত্য মিছা ঠগ প্ৰবঞ্চক কৰিলে কি হয়, অধোগতি হয়। সেইকাৰণে জানি পেলাই সদায় এই মুখখনে সঁচা কথা ক'ব লাগে। চলাহী মিছা ঠগ প্ৰবঞ্চক কৰিলে এই দুনিয়ালৈ অহা একো লাভ নহ'ব। ভাৰত এইখন হৈছে পুণ্যভূমি। এখন ভাওনা ঘৰত যেনেকৈ ভাৱৰীয়া ওলায়, আমাকো এই নাট্য মঞ্চলৈ ভাৱৰীয়া হিচাপে আনিছে। ভাও শেষ হ'লেই গুচি যাব লাগিব, এই খৰি ইয়াতে পেলাই
বায়ুৰ ওপৰত ভৰাই থৈ দিব আৰু কৰ্ম অনুসৰি এই বায়ুদ্বাৰা নি জেগাই জেগাই নিৰ্মাণ কৰিব। সেইকাৰণে জানি শুনি আমি বেদৰ স্ববিহিত মতে আগবাঢ়িলে সকলো লোকৰে কল্যাণ হয়। ইমানতে সবৰ চৰণ সেৱজনে আজিলৈ ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহান হৃদয়ানন্দন কৃষ্ণ কৃষ্ণ।